অবৰ সংগ্ৰামৰ সত্তাক ভাল পোৱা অন্তৰে হৃদয়ত থকা সকল আই মাতৃসকলৰ লগত লৈ আজি মই এটা প্ৰেছ মিট দিছোঁ। দ্বিতীয় কথা, মই প্ৰমোদ বৰা ডাঙৰীক স্পষ্ট কৰিব খুজিছোঁ, আপোনালোকৰ এই মুদা পোতা কাণ্ডত জ্ঞানহীন এই কৰ্মীসকলৰ দ্বাৰা দি আপোনাৰ চৰকাৰৰ কথা কৈ কেনে আপুনি ব্ৰিটিছে 22 টকা অনাবৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভৱিষ্যত আপুনি ভাল কৰিব খোজে। আৰু জানেনে, আপুনি মোক প্ৰত্যাহ্বান জনাইছিল নহয় যে যেতিয়ালৈকে অবৰৰ এই তেজ নিজৰ শৰীৰত থাকিব তেতিয়াহ'লে কোনোবা তৰুণা দাসৰ ভয়ত কোনোবা জনদাস বা আমাৰ অবৰৰ মানুহ ইয়াত নাথাকে। এইবাৰ বিটিচিত অন্তত 23 নং দিৰা পৰিষদ সমষ্টিত কেৱল মাত্ৰ গণ সুৰক্ষা পাৰ্টি অবৰৰ সুৰক্ষা সমৰ্থ প্ৰাৰ্থী ঘনশ্যাম দাসক বাৰে কোনো জিকিব নোৱাৰে আৰু আমি জিকিব নিদিওঁ। ইয়াতে প্ৰমোদ বৰা ডাঙৰীয়াক স্পষ্ট কৰিব খোজো যে আপোনাৰ নেতৃত্বত ইপিপিএল চৰকাৰৰ দিন উকলি গ'ল। ইয়াতে সাৱধান কৰি দিছোঁ, এনেকুৱা যদি বিদ্বেষমূলক মনোভাৱ আপুনি প্ৰকাশ কৰি কেনে যদি আমাক আক্ৰমণ কৰিব খোজে আপোনাক 3 মিনিটৰ ভিতৰত চাইবাৰ ক্ৰাইমৰ দ্বাৰা দি জেলত সোমাই থোৱাৰ কাৰণে বেছি সময় প্ৰয়োজন নালাগিব। কিছু বাক বিতংক আপোনালোকে গম পাইছে যে মুছলপুৰ সমষ্টিৰ EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আৰু ইপিপিএল হৰেকৃষ্ণ পাঠক নতুনকৈ আৱিৰ্ভাৱ হোৱা কোনোবা নিতুল হালয় মন, যিটো ফেচবুকত মই পাওঁ, এই বাক বিতংবিলাকৰ বিভিন্ন কথা আহি পৰিছে। এটা কথা স্পষ্ট, সেই চুৰ ডকাইত দালাল সেই বুলি কোৱা তৰুলতা দাসক স্পষ্ট কৰি কৈছে যে জন দাসে আজি মুছলপুৰৰ মাজ মজিয়াত এই আমাৰ অবৰ সংগ্ৰামৰ সত্তাক ভাল পোৱা অন্তৰে হৃদয়ত থকা সকল আই মাতৃসকলৰ লগত লৈ আজি মই এটা প্ৰেছ মিট দিছোঁ। আপুনি মোক প্ৰত্যাহ্বান জনাইছিল নহয় যে যেতিয়ালৈকে অবৰৰ এই তেজ নিজৰ শৰীৰত থাকিব তেতিয়াহ'লে কোনোবা তৰুণা দাসৰ ভয়ত কোনোবা জনদাস বা আমাৰ অবৰৰ মানুহ ইয়াত নাথাকে। 2 নম্বৰ কথা এনেকুৱা, আজি মই এই প্ৰেছ মিটৰ দ্বাৰা দি আমাৰ বাস্কা প্ৰশাসনক এটা অনুৰোধ কৰিব খুজিছোঁ আৰু মই জানিব বিচাৰিছোঁ DC মহোদয়ৰ ফালৰ পৰা যে তৰুণা দাসে ইপিপিএলৰ হৈ কেনে ৰাজপথত তেওঁ ইপিপিএলৰ কৈ দালালগিৰি কৰি কেনে চামচাগিৰি কৰি কেনে তেওঁ যে প্ৰতিবাদ কৰিছিলে, তেওঁ নহয় তেওঁ জানো আমাৰ মুছলপুৰ মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন বা মেম্বাৰ হয় নে নহয়? তেওঁ যদি তেওঁ হয়, তেওঁ এজন চৰকাৰী পদত থকা মহিলাই কেনেকৈ তেওঁ এটা দলৰ হৈ কেনে এই কথাষাৰ তেওঁ প্ৰতিবাদ কৰিব পাৰিলে? তেওঁ এই ক্ষেত্ৰত আমাৰ বিভাগীয় কৰ্তৃপক্ষই তেওঁৰ এই পদটো খাৰিজ কৰিবনে? দ্বিতীয় কথা, মই প্ৰমোদ বৰা ডাঙৰীক স্পষ্ট কৰিব খুজিছোঁ, আপোনালোকৰ এই মুদা পোতা কাণ্ডত জ্ঞানহীন এই কৰ্মীসকলৰ দ্বাৰা দি আপোনাৰ চৰকাৰৰ কথা কৈ কেনে আপুনি ব্ৰিটিছে 22 টকা অনাবৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভৱিষ্যত আপুনি ভাল কৰিব খোজে। আৰু জানেনে, আপোনাৰ যি এই ভুৱা প্ৰতিশ্ৰুতিত আমাৰ মানুহে এতিয়া আৰু বুজিবলৈ বাকী নাই। এতিয়া মই ক'ব খুজিছোঁ, মই যোৱা সিদিনাখনে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছিলোঁ যে তেওঁলোকে বিভিন্ন পক্ষত কৈছিল যে মাটিৰ পাত্তা তেওঁলোকে দিছে, এইবিলাক মাটিৰ পাত্তা যিবিলাক লেণ্ড এডভাইজৰী বোৰ্ডে ছাজেষ্ট কৰিছিলে এইবিলাকৰ সমস্যা সমাধান কৰিলেনে? এইবিলাক মাটি যে পাত্তা দিয়া বুলি কৈছে, এই পাত্তা দিয়া মাটিবিলাকে ব্ৰিটিছে 22 টকা অনাবৰৰ আমাৰ মাটি চিধা নামজৰি ৰেজিষ্টাৰৰ লগত কিবা সম্পৰ্ক আছেনে? এগেইন ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক মই অপেন চেলেঞ্জ কৰি কৈছোঁ যে যদিহে আপুনি দেখুওৱা কাগজ দুখন যদি দুখন কবিতা যদি নহয়, ইয়াৰ মেমো নাম্বাৰ, চাৰ্কুলাৰ নাম্বাৰ বা অফিচ মেমোৰাণ্ডামৰ ডিটেইলছখিনি আপুনি দিয়ক, অন্যথা আপোনাক আমি বুজিবলৈ বাকী পাব যে আপুনি এজন ফাঁকিবাজ। মই যোৱাকালিয়ে কৈছোঁ আপোনাৰ যি ব্যৱহাৰ, আপোনাৰ কি শালীনতাই আপোনাক EM বা MCLA পদৰ কাৰণে যোগ্যই নহয়। আপুনি মইতো কালিয়ে কৈছোঁ আপোনাক যে আপুনি VCD চেয়াৰমেনৰ যোগ্য নহয় আপুনি, কাৰণ মন কৰিব আপোনাৰ সাহস নাই। আপুনি পুলিচ প্ৰশাসনৰ ভুৱা কথা কৈ কেনে মই আপোনাৰ বিভাগীয়ত খেলি মেলি কথা আপোনাক প্ৰশ্ন কৰিছোঁ, আপুনি মোক উত্তৰ দিয়ক। আপুনি উত্তৰ দিব নোৱাৰি নপুংসকৰ দৰে আপুনি সেই কোনোবা হৰেকৃষ্ণ পাঠক, সেই কোনোবা আপোনাৰ নিতুল হালয় মন,
কোনোবা তরুণতা ব্যবহার কৰি আপুনি কি বুজাব চেষ্টা কৰিছিল যে আপোনাৰ আচলতে সক্ষমতা নাই। দ্বিতীয় কথা, প্ৰমোদ বৰা ডাঙৰীয়াক স্পষ্ট কৰিব খোজো যে আপোনাৰ নেতৃত্বত এবিবেল চৰকাৰৰ দিন উকলি গ'ল। ইয়াতে আপুনি কয় 17 বছৰ হাগ্ৰা মহিলাৰ ইয়াত কি কৰিলে? আমিও কওঁ হাগ্ৰা মহিলাৰ নেতৃত্ব 17 বছৰ আমি এটা জীয়াটো ভুগিছো, কিন্তু আপুনি যি আপোনাৰ সময় অধিকাৰ সময় বিকাশ নমুনা কৰিকে চৰকাৰ যে বহিছে তাৰ বাস্তৱ ছবিখন কিন্তু আমি বিশেষ পৰিৱৰ্তন BPF আমি দেখা নাই। আপুনি ভিজন ডকুমেণ্টৰ কথা কয়, সেই ভিজন ডকুমেণ্টত অবৰৰ মাটিৰ সুৰক্ষাৰ কথা আছেনে? সেই ভিজন ডকুমেণ্টছত আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত চাকৰি বাকৰি সুৰক্ষাৰ কথা আছেনে? সেই ভিজন ডকুমেণ্টছত আমাৰ ভাষাটো সুৰক্ষিত হয়নে? জানক, আজি সাংবাদিক মেলত দ্বাৰা দি মই দ্বিতীয়বাৰৰ কাৰণে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক প্ৰত্যাহ্বান জনাই এটা কথা ক'ব খুজিছো, যদিহে আপোনাৰ প্ৰকৃত যদি ডিপাৰ্টমেণ্টৰ যদি কোনো ধৰণৰ কেলেংকাৰী হোৱা নাই, 24 ঘণ্টাৰ ভিতৰত আপুনি মই দিয়া কথা, মই আপোনাক কৰা প্ৰশ্নবিলাক উত্তৰ কোনোবা চামচাম দালালৰ দ্বাৰা প্ৰকাশ নকৰি আপুনি নিজে প্ৰকাশ কৰক, অন্যথা 24 ঘণ্টাৰ ভিতৰত আপোনালোকৰ ডিপাৰ্টমেণ্টৰ আমি যাই কেনে ইয়াৰ তদন্ত কৰাৰ কাৰণে বাধ্য হ'ম। দ্বিতীয় কথা, হৰেকৃষ্ণ পাঠক যোৱাকালে কৈছিলো যে উঠ টেপিলে তাৰ গাখীৰ ওলাই, আজি তাৰ মুখত লজন থাকে, লজন বুলি যে কওঁ বাচ্চাই, সি কি কৰিব পাৰে? কিমান মানুহক ৰাম তগন দি কেনে সি মানুহৰ জীৱন শেষ কৰিব ওলাইছিল। তো আগদিনা ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ মই কৰা প্ৰশ্ন উত্তৰ দিব পাৰি কেনে জন্দাছে কোন সংগঠন, জন্দাছৰ সভাপতি কোন, হু আৰ ইউ? তোমাৰ উগ্ৰ মতবাদৰ সৈতে ছাত্ৰান্ত কৰাটো তোমাৰ মতধাৰণা সদায় উগ্ৰবাদী আছিল। লাজ লাগিব লাগিছিল। তুমি অসমীয়া আৰু অনাবৰ এজনে অনাবৰ হৈ তুমি যি আক্ৰমণ কৰিছা, এই আক্ৰমণ কিন্তু আচলতে মোক কৰা নাই, BTCৰ 22 আক্ৰমণ কৰিছা। এই আক্ৰমণৰ প্ৰত্যুত্তৰ এই তুমি দেখা পাইছা ইয়াতে কেৱল জন্দাছৰ কাৰণে নহয়, এই মাটিৰ সমস্যা কেৱল জন্দাছৰ নহয়, এই সমস্যা তোমাৰো সমস্যা। সাৱধান কৰি দিছো, কাৰণ কিয় তোমাৰ কিছুমান তথ্যক মই 1 ছেকেণ্ডত তোমাৰ কেৰে শেষ হ'ব পাৰে, কিন্তু মোৰ মানৱতা থকাৰ কাৰণে মই কিছু ব্যক্তিগত আক্ৰমণ কৰা নাই, কাৰণ তোমাৰ নিচিনা নপুংসক এই উঠ টিপিলে গাখীৰ ওলা বাচ্চা এটাই বড় কথা জন্দাছ কৰাৰ অধিকাৰ তোমাৰ নাই। দ্বিতীয় কথাটো হৈছে কি, এই নিতুল হালে মন নামৰ এজন ফেচবুকত চলাই এই বক্তব্যটো তেওঁ কিবা পালচাৰৰ হিচাপ লাগে। মই তেওঁক ক'ব কৈছো, তোমাৰ ভগৱান স্বৰূপ ৰাকেশ ব্ৰহ্মক সুধিবা, তোমালোকৰ পালচাৰ তোমাক দিছে নে হৰেকৃষ্ণ পাঠকক দিছে? তুমি ক'ব লাগে কথা কি আৰু কৈছা তুমি কি? এটা কথা স্পষ্ট কৰি দিছো আজি প্ৰমোদ বৰা ডাঙৰীয়াৰ আৰু প্ৰমোদ বৰা ডাঙৰীয়া আৰু চৰকাৰক যে এইবাৰ BTCত অন্তৰ 23 নং দিৰা পৰিষদ সমষ্টিত কেৱল মাত্ৰ গণ সুৰক্ষা পাৰ্টি অবৰ সুৰক্ষা সমৰ্থ প্ৰাৰ্থী ঘনশ্যাম দাসৰ বাৰে কোনো জিকিব নোৱাৰে আৰু আমি জিকিব নিদো। ইয়াতে মন কৰিব আপোনালোকে, আগন্তুক দিনত BTCৰ 22 কৰা ৰাইজক মই হাতজোৰ কৰি অনুৰোধ কৰিছো, যদি আগন্তুক দিনত আপোনালোকে যদি এই চৰকাৰক যদি ভোটদান কৰে, মন কৰিব এবাৰ নহয় এবাৰ আপোনালোকে চুইচ দিবা, মানে আপোনাৰ মাটিৰ অধিকাৰ হেৰাব আপোনালোকে। এবাৰ আপোনালোকে এওঁলোকক ভোট দিয়ে মানে আপোনালোকৰ ল'ৰা ছোৱালী ভৱিষ্যত সুৰক্ষিত নহ'ব। 3 নম্বৰ কথা, আপোনালোকে জানে এজনে কয় যে মাটি সুৰক্ষা আমাৰ কৰিছে। আপোনালোকে জানে যোৱাকালি পৰহি আমাৰ জালা চাৰ্কুলৰ পৰা সেই মানাছত 15 জন মানুহ উচ্ছেদৰ নটিচ দিছে। আপোনালোকে জানে, মই ৰাইজক কৈছো, যি সমষ্টিত আমি প্ৰেছ মিট দি আছো এয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত পৰে। এই মাটিৰ পাট্টাৰ অধিকাৰ প্ৰমোদ বৰা ডাঙৰীয়াই দিছেনে? বৰঞ্চ 2021 চনত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কেৱল ট্ৰাইবেলকৰে মাটি কিনা বেচা কৰিব পাৰে, তেওঁলোকে আমাৰ কাৰণে ৰাখি থোৱা নাই। বৰঞ্চ তেওঁলোকে গুপ্তভাৱে BTCৰ সচিবালয়ত আমাৰ চিধা নামজাৰি আৰু ৰেজিষ্টাৰ বন্ধ কৰি দিছিলে। তাৰ প্ৰতিক্ৰিয়া আমি আগতে কৰিছো, সাৱধান কৰি দিছো প্ৰমোদ ডাঙৰীয়া, আপোনাৰ এই নগ্ন স্বৰূপ এই ৰাকেশ ব্ৰহ্ম টাইপৰ নিচিনা মানুহ আৰু মন্টু বড়োৰ নিচিনা মানুহ শিক্ষাৰ ক্ষেত্ৰতো এটা এডুকেশ্যন ডিপাৰ্টমেণ্টতো এজন কৰ্ম মানুহক, যাক অনাবৰ মানুহক বিভিন্ন সমস্যাৰ কাৰণে তেওঁ স্কুলত প্ৰাইভেট টিচাৰ ৰাখি কেনে আপোনাৰ স্কুলখন বচাই দিছে, আৰু আপুনি কয় আপনার শিক্ষার উন্নতি ভিজন ডকুমেন্টস আপনি APSC ACSৰ সুপ্রিমো কৰি একো লাভ নাই, কারণ আপনার তলৰ লেভেলৰ যিখিনি আপনার আন্তঃগাঁথনি একদম সম্পূর্ণ ফ্লপ। এই শেষত বেছি দীঘলা নকৰোঁ, যেহেতু 2-3 বাৰ প্ৰেছ মিট দি দিছোঁ, মই তৰুলতা বাইদেউক
এটা কথা স্পষ্ট কৰি দিছোঁ, 7 দিনৰ ভিতৰত তেওঁৰ ঘৰত মই ডিফামেশ্যন কেছ কৰি তেওঁক নটিচ ছাবমিট কৰি আছোঁ। হৰেকৃষ্ণ পাঠকৰ বিৰুদ্ধেও মই ফেচবুকৰ পেগ আইডি আৰু অন্যান্য কথাক লৈ কেনে অচিৰে আকৌ পুনৰবাৰ প্ৰেছমিট দিয়াকৈ কৈছোঁ। কাৰণ কিয় এই ফেক আইডিৰ দ্বাৰা দি মোৰে অতিৰিক্ত মোৰে ভাতৃ এজনক কেৰিয়াৰ শেষ কৰিব তেওঁ ওলাইছিল। কিন্তু তেওঁ এইবোৰ কথাষাৰ কোৱাৰ বিনিময়ত তেওঁৰ ভৱিষ্যত ধ্বংস হ'বৰ কাৰণে মই মানৱতাৰ খাতিৰত মই এইখিনি কথা ক'বৰ কাৰণে ইচ্ছা প্ৰকাশ, কিন্তু সাৱধান কৰি দিছোঁ, এনেকুৱা যদি বিদ্বেষমূলক মনোভাৱ আপুনি প্ৰকাশ কৰি কেনে যদি আমাক আক্ৰমণ কৰিব খোজে, আপোনাক 3 মিনিটৰ ভিতৰত চাইবাৰ ক্ৰাইমৰ দ্বাৰা দি জেলত সোমাই থোৱাৰ কাৰণে বেছি সময় প্ৰয়োজন নালাগিব। আপুনি আপোনাৰ সংগঠনৰ কাম কৰক, বিশেষ কৰিব লগা নাই। আৰু ৰাকেশ ব্ৰহ্ম ডাঙৰে এটা কথা কৈছোঁ যে আপুনি এইবাৰ এমচি নিৰ্বাচন খেলাত কৰি মই কথা দিছোঁ আপোনাৰ হৈ আমাৰ গণ সুৰক্ষা পাৰ্টীয়ে আপোনাৰ PCD চেয়াৰমেন নিশ্চিতভাৱে বনাম। আপুনি নহয় আপুনি এমচি নিৰ্বাচন খেলিব নালাগে, কাৰণ আপুনি এই এমচি নিৰ্বাচন খেলাৰ যোগ্য হৈ থকা নাই। কাৰণ কিয় আপোনাক প্ৰশ্ন কৰোঁ মই, এইটো ডিপাৰ্টমেণ্টত এনেকুৱা হৈছে নেকি, এইটো তেনেকুৱা হৈছে, আপুনি মোক সেই প্ৰশ্নটো দিব কেনে আপুনি মোক 10,000 মানুহলৈ গেদাৰি কৰি ঘৰ ঘেৰাও কৰে, আপুনি মুছৰ পৰা প্ৰেছমিট দিবৰ কাৰণে আপুনি মোক বাধা আৰোপ কৰে। এয়াই নেকি আপোনালোকৰ চৰকাৰৰ নীতি আদৰ্শ? গতিকে BDCৰ 22 লাখ অনাবৰাই এতিয়াও হতাগ্ৰস্ত হোৱা নাই, এটা জাগ্ৰত সৈনিকৰ নিচিনা কাম কৰে। কাৰণ যেতিয়াই BDC অনাবৰৰ ওপৰত যিকোনো ধৰণৰ বক্তব্য ৰাখোঁ তেতিয়াই 22 লাখ অনাবৰ ৰাইজৰ এই সংগ্ৰামী সত্তা আৰু আমি সকলোৱে মিলি কেনে ইয়াৰ প্ৰতিবাদ নিশ্চিতভাৱে কৰিম। ধন্যবাদ।